নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বাইকৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ডিমোলৈ আহি আছোঁ দোকানৰ বস্তু কেইটামান নিবৰ কাৰণে। এখন হাতে বাইক চলাই গৈ আছোঁ আৰু এখন হাতে মোবাইলটো লৈ কেমেৰা কৰি গৈ আছোঁ। গাইজ, ডিমোৰ পৰা আহি আছোঁ যে ঘৰলৈ। মই এঠাইত ৰখিছোঁ। ইয়াৰ পৰিৱেশটো চাওকচোন, কি সুন্দৰ পৰিৱেশ। চাৰিওফালে সেউজীয়া সেউজীয়া বাগানৰ মাজত থকা গতে লাগিছে। এইটো পৰিৱেশৰ আমেজ টাউনত থকা মানুহবিলাকে বুজি নাপায়, কিন্তু গাঁৱত থকা মানুহে বুজি পায় ইয়াৰ আমেজটো কেনেকুৱা, গাঁৱৰ পৰিৱেশটো কি সুন্দৰ হয়। ফাইনেলি গাইজ, ঘৰ পাই গ'লোহি। ইজনী গুণগুণ মানুহ চাওঁ, এইফালে চাওঁ, হাঁহি এটা মাৰি দিয়াচোন, হাঁহি এটা মাৰি দিয়া, হাঁহি এটা মাৰি দিয়া। কি কি ধন মানুহ, ধন 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 মানুহ, কিবা এটা কোৱা আকৌ। মাক পোৱা আমনি কৰিলা নি? মাক পোৱা আমনি কৰিলা নেকি? কি গাইছ, পানী দিয়া ভাত, ডিম, চানা, নৰ্মেল খানা। ভাত খাই আছোঁ। দুপৰীয়া আহাৰটো খোৱাটো দেৰি হ'ল, কিন্তু ভোক লাগিছে, খাবই লাগিব এতিয়া, নহ'লে দোকান চম্ভালাটোৱে বহুত কষ্ট হৈ যায়। সেইজনী ধুন ধুন বহি আছে, আমি ভাত খাই আছোঁ। ধুন মানুহ ব্ৰুং কৰি দিয়া, ব্ৰুং কৰি দিয়া। আমাৰ ল'ৰাজনী সম্পূৰ্ণকৈ বহিব পৰা হৈ গ'ল আৰু এতিয়া লাহেকৈ এতিয়া বগাব। গাইছ, এতিয়া দোকানৰ কাষ্টমাৰ নাই, আজৰি হৈছোঁ। ডিমোৰ পৰা অহাৰ পাছত ইটো সিটোকৈ ব্যস্ত হৈ যাবলগীয়া হ'ল। ভিডিঅ' কৰিবলৈ সেইটো সময়ত আৰু সময় নাপাওঁ, আৰু মানুহৰ আগত ভিডিঅ' কৰিব নোৱাৰোঁ, মোৰ লাজ লাগে। এতিয়া মানুহ নাই, দোকান সামৰিম যে লাহেকৈ। আৰু এটা কথা কওঁ, এই ইউটিউবত যে বহুত ইউটিউবাৰে কিবা গেম খেলিলে পইচা পোৱা এপছবিলাক বহুতে দি থাকে আৰু কৈ থাকে এইবিলাক কথা, কিন্তু এইবিলাক খেলিলে জীৱনত কেতিয়াও আপুনি উন্নতি হ'ব নোৱাৰে, ধ্বংসহে হ'ব যিমান পাৰে। মই কৈছোঁ ন, মই কেইবাটাও এনেকুৱা গেম খেলিছোঁ, এটা গেমতো ছাকচেছ হ'ব পৰা নাই। ওপৰতে পইচা ঘটাৰ কথা কোনো মানুহে চিন্তা কৰিব নালাগে। ওপৰতে ইমান সহজ নহয় যে গেম খেলিলে আপুনি টকা উপাৰ্জন কৰিব পাৰিব, ইমান সহজ নহয়। এইবিলাক ওপৰতে পইচা ঘটাৰ কথা চিন্তা কৰি এনে সময় নষ্ট কৰাতকৈ, পইচা নষ্ট হ'ব, সময় নষ্ট হ'ব, তাৰ সলনি ক'ৰবাত কাম কৰিব লাগে, কিবা কৰিব লাগে, দৰকাৰ হ'লে হাজিৰা কৰিব লাগে, দিনটো 400 টকা পাব আপুনি। কিন্তু সেই টকা উপাৰ্জন কৰিবলৈ যদি ওপৰতে ভাবি থাকে, তেতিয়াহ'লে দিনক দিনে আপুনি এটা বেয়া পৰ্যায়ত গুচি যাব, ধ্বংস হ'ব নিজকে। আৰু কি হ'ল, হাতত থকা পইচাকেইটকাও সেই গেমত পামকৈ খেলোঁতে এদিন নাইকিয়া হ'ব। নিজে এদিন তাৰপিছত হতাশ হৈ বহি থাকিব লাগিব। ইটো কৰিবলৈও নোৱাৰিব আপুনি, ইটো কৰিবও নোৱাৰিব, দুমোজাত পৰিব। সেইকাৰণে এইবিলাক ওপৰতে পইচা উপাৰ্জন কৰাৰ কথা নাভাবি বেলেগ নিজে কিবা এটা পথ চিন্তা কৰক, আৰু তেতিয়াহে আমাৰ অসমৰ যুৱকবিলাক উন্নতি হ'ব বা এটা সুপথে আগুৱাই যাব পাৰিব। নহ'লে জীৱনটোহেঁত বৰবাদ হৈ গুচি যাব। ভৱিষ্যতে যিটো পৰ্যায়ত মানুহে কাম কৰিব পৰা এটা জোৰ শক্তি, মনত শক্তি থাকে, সেইটো সময়ত যদি আপুনি বেবেইবাং কথা চিন্তা কৰে, ওপৰতে পইচা ঘটাৰ কথা চিন্তা কৰে, তেতিয়াহ'লে আপোনাৰ যেতিয়া বল শক্তি কমি যাব, সেইটো বয়সত আপুনি কাম কৰিবও নোৱাৰিব আৰু কষ্ট কৰিবও নোৱাৰিব। কষ্ট কৰিব নোৱাৰাৰ ফলত টকা উপাৰ্জন কৰিব নোৱাৰিব, বহুত কষ্টই ভুগি থাকিব লাগিব পাছত।
সেইটো পৰ্যায় নোহোৱাৰ আগতে নিজে সজাগ হওক, সচেতন হওক, কাম কৰক আৰু কষ্টৰ টকাৰে নিজক আগুৱাই নিবলৈ চেষ্টা কৰক। আৰু এটা কথা কওঁ গাইজ, আমাৰ অসমৰ ল'ৰাবিলাক যে বাহিৰত আছেগৈ, কেৰেলা, বেংগলোৰ, হায়দৰাবাদত, তেওঁলোক যে ঘৰখন এৰি বাহিৰত আছে, এইটো ইমান সহজ কথা নহয়। কিন্তু বহুত কষ্ট বেদনা বুকুত বান্ধি লৈ তেওঁলোক বাহিৰত কাম কৰি আছে, বা ঘৰখনৰ এটা দুখৰ সমস্যাৰ বুজ লৈহে তেওঁ ঘৰখনৰ পৰা আঁতৰি বাহিৰত কাম কৰিবৰ কাৰণে গুচি গৈছে। আৰু সেই ল'ৰাজন বাহিৰত গৈ সেই বাহিৰৰ পৰিৱেশটো নানা ৰকমৰ ল'ৰা বা মানুহৰ মাজত মিলি থকাটো ইমান সহজ কথা নহয় সেইকাৰণে মই কওঁ অসমৰ প্ৰত্যেকজন ল'ৰাক, বাহিৰত গৈ যি টকা উপাৰ্জন কৰিছে নহয়, সেই টকা আপুনি সৎ কামত ব্যৱহাৰ কৰক। এনেই বেয়া কামত অপব্যৱহাৰ নকৰিব। যি 2 এবছৰ আপুনি বাহিৰত কাম কৰিব, সেই টকাই আপুনি ঘৰত আহি ভাল এটা যেন কামত লগাই আপুনি এটা শুদ্ধ পথত যাতে আগুৱাই যাব পাৰে, তাৰ বাবে কাম কৰক। বেৰবেৰিবাং কথা নাভাবিব, বাহিৰত আছোঁ বুলিয়ে যে জাহা তাহা টকা খৰচ কৰিব লাগে, কিবা কৰিব লাগে, তেনেকুৱা কথা নহয়। সেইবিলাক কথা মনৰ পৰা আঁতৰাওক, ভাল চিন্তাৰে কাম কৰক, 2 টকা সাঁচক আৰু ঘৰলৈ আহি বা অসমলৈ আহি এটা ভাল কাম আপুনি কৰক। মই তাকে আহ্বান জনাইছোঁ। আৰু কি হ'ল, মই বাহিৰত থাকি আহিছোঁ, মোৰ এইখিনি বাহিৰৰ অভিজ্ঞতা বহুত আছে, সেইবাবে মই কৈছোঁ যুৱকসকলক, যিসকল বাহিৰত আছে, সৎ কামত ব্যৱহাৰ কৰক, অসৎ কামৰ পৰা দূৰত থাকক। গাইজ, আৰু এটা কথা মনত ৰাখিব, কিন্তু টকা পইচাই মানুহৰ জীৱনত সৰ্বোচ্চ নহয়। কিন্তু মানুহে নিজক প্ৰতিষ্ঠা কৰিব পৰাটোৱে মেইন কথা। সেই টকা পইচা হ'লেওনো কি কৰিব আপুনি? মৰিলেতো খালী হাতে গুচি যাব লাগিব। ঠিক তেনেদৰে বহুত অজস্ৰ টকা সম্পত্তিৰ কথাও মানুহে ভাবি কোনো লাভ নাই। জীৱন দুদিনীয়া, আজি আছে কাইলৈ নাই, কাইলৈ গুচি গ'লে কোনে খাব এই সম্পত্তি। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।